আমি কৈছো যে এইসকল ভাগ্যৱান মানুহ এইসকলে পাবই, কিন্তু কংগ্ৰেছতো ভাগ্যৱান নহলে সেইটো কবলৈ গৈছো। যিমান জ্যোতিষী নাচক, যিমান সাগৰ তলত ডুবাই নাথাকক, যিমানে পৰ্বতৰ ওপৰত কণী নিবিচাৰক, পানীৰ তলত পকা চপৰা নিবিচাৰক, কংগ্ৰেছৰ কথা জানি কৈছে। মই এইটো কবলৈ গৈছো যে তেওঁলোকে পৰ্বতৰ ওপৰত কাছৰ কণী বিচাৰি গৈছে। আপুনিও আজি জ্যোতিষ শাস্ত্ৰৰ কথা ক'লে। আমি নিজে কৈছো, আমি নিজে কৈছো তেওঁলোকে পাবই, এওঁলোকৰ কপালত লিখাই আছে। আঁচনি পাব বুলি কৈছো, মানে এতিয়া বুজি পাইছে নে? আঁচনি পাব বুলি কৈছো। মই কি পাব বুলি কৈছো? আঁচনি পাব। পঞ্চায়তৰ কাৰণে প্ৰস্তুতি হৈছে। 25খন জিলা পৰিষদ আছে আমাৰ, সেইটো সমগ্ৰ অসমত পঞ্চায়ত নিৰ্বাচন নহয়, বিটিচি ক্ষেত্ৰত নহয়, ঠিক তেনেদৰে আমাৰ ডিমা হাছাও কাৰ্বি আংলঙত নহয়, আৰবান এৰিয়াত নহয়। এইটো হ'ল ৰুৰেল লোকেল বডি, গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে পঞ্চায়ত। ৰিয়েল ডেভেলপমেণ্ট বুলি কৈছে। এতিয়া গ্ৰামাঞ্চলৰ উন্নয়ন হয়, এইটো প্ৰকৃত উন্নয়ন বুলি কয়। আৰু সেই নিমিত্তে ভাৰতীয় জনতা পাৰ্টি বদ্ধপৰিকৰ, সংকল্পিত গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে। আজি ডাবল ইঞ্জিন চৰকাৰৰ দিনত আমাৰ গাঁও আৰু চহৰৰ মাজত ডিফাৰেন্স নোহোৱা হৈ গ'ল। মেক্সিমাম মানুহ চহৰৰ পৰা গাঁৱলৈ ঢাপলি মেলিছে। সেইকাৰণে মিলিছে এই গাঁৱৰ যিটো উন্নয়ন, গাঁৱত 24 ঘণ্টা বিজুলী বাতি পায়, গাঁৱত ৰাস্তা ঘাটৰ যোগাযোগ যাতায়াত ভাল হৈছে, চিকিৎসা সেৱা পোৱা হৈছে, ভাল ভাল স্কুল কলেজ হৈছে। এতিয়া সেইকাৰণে ৰাইজে চাব কোনে উন্নয়ন কৰিব পাৰিলে নম্বৰটো বিজেপিক ব্যৱহাৰ দিব। জিলা পৰ্যায়ত এখন কমিটি থাকিব। এই কমিটিখনে আমাৰ যিহেতু পঞ্চায়তৰ সভাপতি নাথাকে, গাঁও সভাৰ সদস্য থাকিব। এইবাৰ আৰু গাঁও সভাৰ সদস্যটো হ'ব চিম্বললেছ। সেইটো ক্ষেত্ৰত আমি বেছি গুৰুত্ব নিদিওঁ। কেৱল জিলা পৰিষদৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য এইখিনি স্ক্ৰিনিং কৰিব জিলাই, আৰু জিলা পৰিষদৰ সদস্যটো ৰাজ্যিক কমিটিয়ে এপ্ৰুভেল দিব। আৰু পঞ্চায়তৰ যিটো সদস্য হ'ব এপি মেম্বাৰ, তেওঁ এপ্ৰুভেল দিব জিলা স্তৰত। সেইটো গম পোৱা নাই, কেবিনেটৰ সিদ্ধান্ত মই চোৱা নাই কালি সিদ্ধান্ত। বাঢ়িব লাগে মন্ত্ৰী বিধায়কৰ দৰমহা? মই নাজানো। কম হৈ আছে নেকি? মই নাজানো। বিধায়ক হিচাপে আপোনাৰ কি কয়? মোক 1 টকা নিদিলেও কথা নাই, দিলেও ভাল পাম, নিদিলেও ভাল পাম। দৰমহা বিধায়কে ভাল কথাই আৰু মই ক'লো কি, নিদিলেও কথা নাই, ঘৰত ধান আছে বিক্ৰী কৰি খাওঁ।